দক্ষিণা বুলি এখন আঁচনি লোৱা হ'ব। তাৰ কাৰণে আমি শিক্ষা বিভাগে গুৰু দক্ষিণা এটা পোৰ্টেল খুলিলোঁ যে কোন কোন বাদ পৰি গ'ল। 17 চনৰ আইন মতে 21 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পোৰ্টেল আমি মুকলি কৰিলোঁ। আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পোৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছোঁ। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী, তাত বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিব আমি নোৱাৰোঁ। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তাত 2 গৰাকী শিক্ষককে আমি মানে প্ৰাদেশিকৰণ কৰিব পাৰিম, 3য় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰোঁ। এনেকৈ যিসকল থাকি গ'ল এই থাকি যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা যিসকলক ড্ৰপ টিচাৰ বুলি কয় এইটো বিবেচনা কৰি আমাৰ পূৰ্বৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ কাৰণে এটা এককালীন এটা সাহায্য দিয়াৰ কাৰণে এখন আঁচনি অনা হ'ব। আৰু আমি শিক্ষাৰ অধিকাৰ আইন NCTৰ গাইডলাইন ইয়াক অনুসৰণ কৰি আমি আমাৰ আইনখন প্ৰস্তুত কৰিছোঁ। গতিকে বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আছে 25 গৰাকী, তাত বা 30 গৰাকী ছাত্ৰ ছাত্ৰী আছে, তাত 5 গৰাকী আমি শিক্ষক তেওঁলোকক প্ৰভিন্সিয়েলাইজ কৰিব আমি নোৱাৰোঁ। শিক্ষাৰ অধিকাৰ আইনে কৈছে যে মিনিমাম যদি 30 আছে তাত 2 গৰাকী শিক্ষককে আমি মানে প্ৰাদেশিকৰণ কৰিব পাৰিম, 3য় গৰাকীক আমি প্ৰাদেশিকৰণ কৰিব নোৱাৰোঁ। এনেকৈ যিসকল থাকি গ'ল এই থাকি যোৱা শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা যিসকলক ড্ৰপ টিচাৰ বুলি কয় এইটো বিবেচনা কৰি আমাৰ পূৰ্বৰ বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে তেওঁলোকৰ কাৰণে এটা এককালীন এটা সাহায্য দিয়াৰ কাৰণে এখন আঁচনি অনা হ'ব আৰু গুৰু দক্ষিণা বুলি এখন আঁচনি লোৱা হ'ব। তাৰ কাৰণে আমি শিক্ষা বিভাগে গুৰু দক্ষিণা এটা পোৰ্টেল খুলিলোঁ যে কোন কোন বাদ পৰি গ'ল। 17 চনৰ আইন মতে 21 চনৰ প্ৰভিন্সিয়েলাইজেশ্যনত যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে বা আনকি 13 চনতো যিসকল প্ৰভিন্সিয়েলাইজ হ'ব নোৱাৰিলে তেওঁলোকক এটা এককালীন সকাহ দিয়াৰ কাৰণে অসম চৰকাৰে গুৰু দক্ষিণা নামৰ এটা আঁচনি আনি গুৰু দক্ষিণা পোৰ্টেল আমি মুকলি কৰিলোঁ। আৰু আজি মই পবিত্ৰ সদনক জনাওঁ যে 15,000 আবেদন আমাৰ গুৰু দক্ষিণা পোৰ্টেলত আহিছে আৰু এইখিনিৰ ভেৰিফিকেশ্যন হ'ব আৰু খুব সোনকালে চৰকাৰে ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব। প্ৰয়োজনীয়তাৰ ভিত্তিত হাইস্কুলক হায়াৰ ছেকেণ্ডেৰী স্কুললৈ উন্নীত কৰা জৰুৰী সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত প্ৰত্যেকখন হাইস্কুলৰ পৰা এটা আণ্ডাৰটেকিং লোৱা হৈছিল যে যিবিলাক হাইস্কুলত আন্তঃগাঁথনি আছে আৰু তাতে কৰ্মৰত গ্ৰেজুৱেট টিচাৰ যিসকলৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী আছে যে তেওঁলোকেই পোষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে তেওঁলোকে 11-12ত শিক্ষাদান কৰিব। কাৰণ চৰকাৰখনে তাত PGT টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰিবলৈ আমাক অলপ সময়ৰ প্ৰয়োজন আৰু নিযুক্তি কৰিবলৈও সময়ৰ প্ৰয়োজন। এই অন্তৰ্বৰ্তী সময়খিনিত যেতিয়ালৈকে ৰেগুলাৰ PGT টিচাৰ আমি তাত পোষ্ট কৰিব নোৱাৰোঁ এই অন্তৰ্বৰ্তী সময়খিনিত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা গ্ৰেজুৱেট টিচাৰ যিসকলে যিবিলাক বিদ্যালয়ে শিক্ষাদান কৰিব পৰা যাব বুলি কৈছিল সেই বিদ্যালয়সমূহকে উন্নীত কৰা হৈছিল আৰু এনেকুৱা 405খন হাইস্কুলক হায়াৰ ছেকেণ্ডেৰীলৈ উন্নীত কৰা হ'ল। এতিয়া ইয়াত আমাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট ক্ৰিয়েট কৰিব লাগে, কিন্তু তাৰ মাজত আমাৰ যি ছাৰ্ভিচ ৰুল আছিল ছাৰ্ভিচ ৰুলৰ ক্ষেত্ৰত এটা আমি প্ৰস্তাৱ ঠিক কৰিলোঁ যে আমাৰ শিক্ষা বিভাগত LP UPৰ কাৰণে বেলেগ, হাইস্কুলৰ কাৰণে বেলেগ ছাৰ্ভিচ ৰুল এইটো থকাটো অনুচিত। যেহেতু এতিয়া NEP মতে ক্লাছ 1ৰ পৰা 12লৈকে বিদ্যালয় শিক্ষা সামগ্ৰিকভাৱে বিদ্যালয় শিক্ষাৰ এখনেই শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে এখন কমন ইউনিফাইড ছাৰ্ভিচ ৰুল হ'ব লাগে। সেই কমন ইউনিফাইড ছাৰ্ভিচ ৰুলৰ খচৰা প্ৰস্তুত কৰা হ'ল
আৰু অসমত যিমান শিক্ষক সংগঠন আছে সকলো শিক্ষক সংগঠনৰ তেওঁলোকৰ মতামত তাত লোৱা হৈছে ইতিমধ্যে শিক্ষক সংগঠনবিলাকে তেওঁলোকৰ মতামত দিছে এই বিধানসভাতে যিকোনো এটা শুভ দিনত আমি সাৰ্ভিস ৰুলখন আনিম আৰু এখন গৃহীত হোৱাৰ পাছত আমি গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ নতুন সাৰ্ভিস ৰুল মতে আমি ৰিক্ৰুটমেন্ট কৰিম এই কথাটো মই আজি সদনক জনাইছো দ্বিতীয় কথাটো হল যে এই হাইস্কুল যেহেতু ইয়াত হেডমাস্টাৰ আছিল প্ৰিন্সিপাল নাছিল এতিয়া আমি প্ৰিন্সিপাল লাগে আমি ইতিমধ্যে প্ৰস্তাৱ প্ৰস্তুত কৰিছো যে হেডমাস্টাৰৰ পোষ্টটো এবলিশ কৰি তাত প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা বা হেডমাস্টাৰৰ পোষ্টটো প্ৰিন্সিপাললৈ উন্নীত কৰা আৰু এগৰাকী ভাইস প্ৰিন্সিপালৰ পোষ্ট ক্ৰিয়েট কৰা আৰু এইটো পোষ্ট ক্ৰিয়েচনো সোনকালে হ'ব সোনকালে হলে আমি এই বিদ্যালয়সমূহত আমি প্ৰিন্সিপাল উন্নীত হায়াৰ সেকেন্ডাৰী সমূহত প্ৰিন্সিপাল আমি নিযুক্তি কৰিব পাৰিম আৰু নতুন সাৰ্ভিস ৰুলখন অহাৰ লগে লগে সেইখন সাৰ্ভিস ৰুলৰ অধীনতে আমি পিজিটি টিচাৰৰ পোষ্টটো আমি ক্ৰিয়েট কৰিম মই এটো আপোনালোকক আপোনাৰ জৰিয়তে জনাব বিচাৰো যে আমাৰ শিক্ষকসকলৰ কোনো পদোন্নতি নাথাকে জিটি টিচাৰ পিজিটি টিচাৰ তেওঁলোকৰ পদোন্নতি নাথাকে কিন্তু আমি নতুন সাৰ্ভিস ৰুলখনত প্ৰস্তাৱ কৰিম যাতে তেওঁলোকৰো পদোন্নতিৰ এটা শতাংশ 100% নহয় এটা শতাংশ ডাইৰেক্ট ৰিক্ৰুটমেন্ট হ'ব এটা শতাংশ প্ৰমোশনৰ দ্বাৰা পিজিটি ৰিক্ৰুটমেন্ট হ'ব বা জিটি ৰিক্ৰুটমেন্ট হ'ব আৰু এটো আমি খুব সোনকালে এই বিধানসভালৈ এইখিনি প্ৰস্তাৱ লৈ আহিম বুলি মই প্ৰতিশ্ৰুতি দিছো ধন্যবাদ